নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি এটা মই ভিডিঅ' দিছিলোঁ, একেবাৰে সহজ এটা ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ'টোত মোক এগৰাকীয়ে কমেণ্ট কৰি সুধিছে বা মোৰ মুখখনত বহুত নোম আছে, নোম থকাৰ কাৰণে মোৰ বহুত বেয়া পাওঁ, বহুত অসুবিধা পাওঁ। সেই নোমসমূহ কেনেকৈ আঁতৰাব পাৰি বা নোহোৱা কৰিব পাৰি তাকে মোক কমেণ্ট কৰি সুধিছে। তাৰে ওপৰত মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। মোৰো এটা সময়ত আছিলে বহুত নোম, কপালৰ এই ছাইড দুটাত বহুত নোম আছিলে, ইয়াতে অলপ আছিলে আৰু গালৰ এই ছাইডবোৰত বহুত নোম আছিলে। মই এনেকৈ ঘৰুৱা পেকবোৰ ব্যৱহাৰ কৰোঁতে একদম শুকাই, যেতিয়া পেকবোৰ শুকাই যায়, টান খায়, তেতিয়া তেনেকৈ নোমবোৰ নিজে নিজে ছিঙি সৰি সঁচাকৈয়ে নোমবোৰ নোহোৱা হৈ গৈছে, কমি গৈছে। আৰু কপালতো আগতে মই থ্ৰেডিং কৰাৰ লগতে কপালখন গোটেই চাফা কৰিব লগা হয়, তেতিয়াহে কপালখন চাফা লাগে, বগা লাগে, ভাল লাগে। যদি কপালখন থ্ৰেডিং কৰাৰ লগতে মানে নোমবোৰ যিবোৰ এই ছাইড দুটাত থাকে, যদি থ্ৰেডিং কৰি উঠাই নিদিওঁ, কপালখন বহুত ক'লা পৰি থাকে, বহুত বেয়া দেখি। আৰু সেই নোমবোৰ এতিয়া লাহে লাহে ঘৰুৱা যিবোৰ মই ফেচ পেক ব্যৱহাৰ কৰি থাকোঁ সদায়, সেইবোৰ লগাওঁতে কপালৰ ছাইড দুটাৰ নোম, কপালতো একেবাৰে নোম মোৰ নগজাই হৈ গ'ল। আৰু লগতে ইয়াৰ নোমবোৰো, এই অংশৰ নোমখিনিও মোৰ নোহোৱা হৈ গৈছে। আৰু লগতে গালখনৰ নোমখিনিও বহুত কমি গ'ল, একেবাৰে নোহোৱা হৈ যোৱা নাই, কিন্তু বহুত কমি গ'ল। এতিয়া মই আপোনালোকক এটা সহজ এটা উপায় দিব ওলাইছোঁ, সেই কৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া বাৰু মই নোম উঠাবৰ কাৰণে আচলতে ফেচ পেক তেনেকুৱা মই ব্যৱহাৰ কৰা নাছিলোঁ, কিন্তু মই ঘৰুৱা সদায় ফেচ পেক ব্যৱহাৰ কৰি থাকোঁ, আপোনালোকক ভিডিঅ'বোৰ মই দেখুৱাই থাকোঁ। তেনেকৈ মই ঘৰুৱা ফেচ পেকবোৰ লগাওঁতে মোৰ মুখৰ নোমবোৰ নোহোৱা হৈ গৈছে। তেনেকৈ আপোনালোকেও লগাব। আৰু মই এতিয়া নোম উঠাবৰ কাৰণে এতিয়া দেখুৱাম, মই পাকঘৰৰ পৰা দেখুৱাম। এতিয়া মই চাই থাকিব। এই চচপেনটোতে মই এতিয়া ইয়াতে দিম মই পানী, 1 কাপ পানী দিছোঁ। আৰু মই এতিয়া দিম 1 চামুচ, ডাঙৰ চামুচেৰে চেনি দিম। সৰু চামুচখন হোৱাৰ কাৰণে মই আৰু অলপমান দিলোঁ। আৰু ইয়াতে মই দিছোঁ অকণমান হালধি পাউডাৰ, পাকঘৰত ব্যৱহাৰ কৰা হালধি পাউডাৰ। এতিয়া দিছোঁ ইয়াতে মই অকণমান নাৰিকলৰ তেল, বহুত বেছি দিয়া নাই, অকণমান দিছোঁ। এইখিনি মই ভালদৰে উতলাই লৈছোঁ। এইখিনি মই এতিয়া বাতিটোতে বাকি ল'লোঁ। ইয়াতে মই এতিয়া আমি যিটো আটাৰে ৰুটি বনাই খাওঁ, সেই ৰুটি বনাই খোৱা আটাটো ইয়াত মই মিক্স দিম। এতিয়া আটা মিক্স দিলোঁ, কেনেকৈ বনাই ল'লোঁ দেখিলেনে আপোনালোকে? ধুনীয়াকৈ এটা পেষ্ট ৰেডি কৰি ল'লোঁ। আৰু মই যেতিয়া পানী কাপটো দিছিলোঁ, মোৰ পানী কাপটো কাপটো বহুত সৰু দেই, কিন্তু একদম বহুত ডাঙৰ 1 কাপ পানীও নালাগে। ইমানখিনি আৰু বনাই লৈ লোকচান কৰিবলৈ মন নাযায়, নহয়নে বাৰু? যিখিনি মুখৰ কাৰণে যিখিনি দৰকাৰ হয় মুখখনত লগাবৰ কাৰণে, সিমানখিনিয়ে ল'ব। যিটো কাপেৰে পানী দিছিলোঁ, কাপটো অকণমান সৰু হয়। আৰু তেনেকৈ মোৰ চেনি দিয়া চামুচখনো সৰু আছিল কাৰণে মই 2 চামুচ দিছোঁ সেইখিনি পানীত। তেনেকৈ আপোনালোকেও মিলাই পেলাই ল'ব। তাৰপাছত সেইখিনি উতলাই যেতিয়া মই নমাই ল'লোঁ, নমাই লোৱাৰ পাছত মই আকৌ একেবাৰে জোখমতে দিলোঁ আটা, যিটো আমি ৰুটি খাবলৈ ব্যৱহাৰ কৰোঁ, সেইটো আটা লৈছোঁ। এতিয়া মই এইখিনি মুখত লগাম। ঠাণ্ডাও হৈছে, মুখত লগাব পৰা হৈছে। একদম গৰমে লগাই নিদিব আকৌ আপোনালোকে। এইখিনি একদম অকণমান ঠাণ্ডা হৈছে বাৰু, অকণমান গৰমো হৈ আছে, একদম কুহুমীয়া পানী যেনেকুৱা হৈ থাকে তেনেকুৱা হৈ আছে। এইখিনি লগাই শুকাবলৈ দিম। আপোনালোকেও যদি মুখত নোম বহুত বেছি আছে, এনেকৈ লগাই ভালদৰে শুকাবলৈ দিব। শুকাবলৈ দিয়াৰ পাছত লাহে লাহে ঘঁহি এৰুৱাই দিব। নোম লাহে লাহে পেকৰ লগত ওলাই গুচি আহি যাব। এইখিনি মই এতিয়া শুকাবলৈ দিম। তাৰ পাছত কেনেকৈ কি কৰিম আপোনালোকক দেখুৱাই আছোঁ। ভালদৰে শুকাব লাগিব আৰু শুকাবলৈ অকণমান সময় লাগিব। শুকোৱাৰ পাছত ধুনীয়াকৈ ঘঁহি এৰুৱাই দিব লাগিব। একদম শুকানে পানী নলগোৱাকৈ এৰুৱাই দিলে
পেকৰ লগতে নোমবোৰ ওলাই আহিব আৰু তেনে কৰাৰ ফলত ব্লেক হেডছ হোৱাইট হেডছ আৰু মৰা ছাল সকলোবোৰ পেকৰ লগত ওলাই আহি স্কিনখন উজ্জ্বল কৰি তুলিব আৰু লগতে নোমবোৰো সৰি যাব সপ্তাহত 2 দিন লগাব একেদিনাই গোটেইবোৰ নসৰে লাহে লাহে সৰি নোহোৱা হৈ যাব মই এতিয়া আৰু অলপ ভালদৰে শুকাবলৈ দিওঁ শুকাই গৈছে কপালখন একেবাৰে কৰকৰীয়া হৈ শুকাই গৈছে আৰু গালৰখিনি মোৰ অকণমান টাইম লাগে সেইবাবে আপোনালোকে কি কৰিব অকণমান পাতলকৈ অকণমান সোনকালে শুকাব পৰাকৈ কৰি ল'ব বাৰু শুকাওঁতে মোৰ অকণমান টাইমেই লাগিছে এনেকৈয়ে লাহে ঘঁহি পেকবোৰ আঁতৰাই দিব আঁতৰাই দিয়াৰ পিছত নোমবোৰ নাইকিয়া হৈ যাব পেকৰ লগতে সৰি ওলাই গুচি আহিব এনেকৈ কৰি চাব নিশ্চয় নোমবোৰ নাইকিয়া হ'ব গোটেই মুখখন এইদৰে ঘূৰাই এনেকৈ লাহে কিন্তু এটা কথা মন কৰিব চেলাউৰিত নলগাব চেলাউৰিত লগালে চেলাউৰিত নোমবোৰো সৰি যাব সেইবাবে চেলাউৰিত নলগাব আৰু এটা কথা কৈ থৈ দিওঁ বহুতে নোম বেছি থাকিলে মুখত ব্লিচ ব্যৱহাৰ কৰে ব্লিচটো একেবাৰে ব্যৱহাৰ নকৰিব ব্লিচে স্কিনখন পাতল কৰি পেলাই বহুত সমস্যাৰ সৃষ্টি কৰি পেলাই ৰ'দত ওলাব নোৱাৰা হ'ব খজুৱতি হ'ব গালখন ৰঙা হৈ একদম সেন্দুৰ লগোৱাৰ দৰে বহুত বেয়া অৱস্থা হৈ যাব গতিকে ব্লিচ একেবাৰে ব্যৱহাৰ নকৰিব মোৰ তাত বহুত তেনেকুৱা মানুহ আহে মহিলা আহে ব্লিচ লগাবলৈ কয় মই কিন্তু ব্লিচ একদম ব্যৱহাৰ কৰি নিদিওঁ মোক সেইকেইটা পইচাই মোক নালাগে কিন্তু মই ব্লিচ লগাই পেলাই মানুহগৰাকী মুখখন বেয়া কৰিবলৈ বহুত বেয়া পাওঁ সেইবাবে মই ব্লিচ লগাই নিদিওঁৱে এনেকুৱা ঘৰুৱা টিপছেৰে মুখখন ঠিক কৰিব পাৰি মুখৰ নোমবোৰ নোহোৱা কৰিব পাৰি এতিয়া মই মুখখন ভালদৰে ধুই দিম ধুই পেলাই মুখত ক্ৰীম লগাম আশা ৰাখিলোঁ আপোনালোকেও এইদৰে নোমবোৰ নোহোৱা কৰিব পাৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ